নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ এই এডুকেশ্যন হাব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো এই চেনেলৰ জৰিয়তে মই আপোনালোকৰ ওচৰত সমাজতত্ত্ব ৰাজনীতি বিজ্ঞান কম্পিউটাৰ উইমেন ষ্টাডিজ আদি বিষয়ৰ এমচিকিউ দাঙি ধৰিম যিখিনিয়ে আপোনালোকক অনাগত দিনত বিভিন্ন এন্ট্ৰেন্স বা চাকৰি ক্ষেত্ৰত সহায় কৰিব আগৰ দুটা ভিডিঅ'ত মই 20টা 20টাকৈ 40টা এমচিকিউ আপোনালোকৰ আগত দাঙি ধৰিলো আৰু এই ভিডিঅ'তে মই আপোনালোকৰ আগত 20টা এমচিকিউ দাঙি ধৰিছো আহক তেন্তে পলম নকৰি আমি মূল বিষয়বস্তুলৈ যাওঁ 41 নম্বৰ কুৱেশ্যনটো হৈছে Economy is invariably non-monetized economy. ইয়াৰ অৰ্থটো হৈছে অৰ্থনীতি সদায় অমুদ্ৰাকৃত অৰ্থব্যৱস্থা এটো কোট খাতে ইয়াৰ অপচনসমূহ হৈছে পোষ্ট ইন্ডাষ্ট্ৰিয়েল ইন্ডাষ্ট্ৰিয়েল ট্ৰাইবেল এগ্ৰিকালচাৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ট্ৰাইবেল সদায় ট্ৰাইবেল সোসাইটিত অৰ্থনীতি ব্যৱস্থাটো অমুদ্ৰাকৃত অৰ্থব্যৱস্থা হৈ থাকে 42 নম্বৰ কুৱেশ্যনটো হৈছে In a metamorphically sense, the villages communities of India were of many years beyond the frontiers of dynasties which ruled the great cities. Who made this statement? ইয়াত সুধিছে যে এক ৰূপান্তৰিত ৰূপত ভাৰতৰ গাঁও সমুদায়সমূহে কেইবা বছৰে ৰাজবংশীয় গড়ৰ পৰা আছিলে যোনখিনিয়ে মহান চহৰত শাসন কৰিছিল এই যোনটো বাক্য এটো কোনে কৈছিলে অপচনসমূহ হৈছে এছ.চি. ডুবে এম.এন. শ্ৰীনিবাস Bridalman আৰু G.S. Ghore ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি G.S. Ghore 43 নম্বৰ কুৱেশ্যনটো হৈছে Who among the following started decentralization of rural areas তলত উল্লেখিত কোনে গাঁওসমূহত বিকেন্দ্ৰীকৰণ ব্যৱস্থাটো প্ৰচলন কৰিছিল অপচনসমূহ হৈছে লৰ্ড ৰিপন লৰ্ড উইলসি লৰ্ড মায়ো লৰ্ড কাৰ্জন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ লৰ্ড ৰিপন 44 নম্বৰ কুৱেশ্যনটো হৈছে In the settlement pattern of villages in India Which of the factor is the most important? গাঁওসমূহৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তলত উল্লেখিত কোনটো কাৰক গুৰুত্বপূৰ্ণ অপচনসমূহ হৈছে কিনশিপ কাষ্ট ৰিলিজিয়ন অকুপেশন ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ কিনশিপ 45 নম্বৰ কুৱেশ্যনটো হৈছে To identify the social with the political is to be guilty of grossest of all confusions which completely bars any understanding of either state or society. ইয়াৰ অৰ্থটো হৈছে সামাজিকক ৰাজনীতিৰ লগত চিনি পাবৰ বাবে সকলো ভ্ৰমৰ পৰা ডাঙৰ দোষী হ'ব লাগে যে সম্পূৰ্ণৰূপে ৰাজ্য বা সমাজক বুজি নাপায় ইয়াৰ অপচনসমূহ কি এই ষ্টেটমেন্টটো কোনে কৈছিলে ইয়াৰ অপচনসমূহ হৈছে বায়ান উইলসন ডেভিড এলমন্স মেকাইভাৰ আৰু কলমাৰ্কছ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি মেকাইভাৰ 46 নম্বৰ কুৱেশ্যনটো হৈছে Who describes power as the determination of the behavior of others in accordance with one's own ends. ইয়াত সুধিছে কোনে ক্ষমতাৰ বৰ্ণনা বেলেগৰ ব্যৱহাৰৰ নিৰ্ধাৰণৰ ৰূপৰ দৰে নিজৰ উদ্দেশ্য অনুসৰি কৰে ইয়াৰ অপচনসমূহ হৈছে টালকট পাৰ্চন ডব্লিউ মোৰ মেক্স ৱেবাৰ কিংছলি ডেভিছ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি কিংছলি ডেভিছ 47 নম্বৰ কুৱেশ্যনটো হৈছে In a simple society, political institutions were based on the principle of এখন সহজ সমাজত ৰাজনৈতিক অনুষ্ঠানসমূহৰ নীতি কিহৰ ওপৰত আধাৰিত হয় অপচনসমূহ হৈছে supremacy of the ruler rule of law code of conduct hierarchy of power holding ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ supremacy of the ruler 48 নম্বৰ কুৱেশ্যনটো হৈছে For Marx a class is defined by the position of a person in the process of মাৰ্কছৰ মতে শ্ৰেণী প্ৰক্ৰিয়াত এজন ব্যক্তিৰ স্থিতি কি প্ৰচেছৰ দ্বাৰা কি প্ৰক্ৰিয়া দ্বাৰা আমি গম পাব পাৰো অপচনসমূহ হৈছে কনজাম্পচনছ প্ৰডাকশ্যন ডিষ্ট্ৰিবিউচনছ আৰু টেকনলজিকেল ডেভেলপমেণ্ট ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি প্ৰডাকশ্যন 49 নম্বৰ কুৱেশ্যনটো হৈছে Which among the following statements regarding Marx is true তলত উল্লেখিত কোনটো বাক্য মাৰ্কছৰ মতে শুদ্ধ অপচনসমূহ হৈছে Income provides an indication of class of production Occupation provides an indication of class of production. Position in relation of production provides an indication of class of production. Ownership of land provides an indication of class of production. Here, শুদ্ধ আনসাৰটো হৈছে option C. 50 number question to হৈছে Industrial Revolution is শিল্প বিপ্লৱ মানে কি? Option সমূহ হৈছে a process by which drastic change has occurred in the European society. A unique phenomenon. A progress illustrates a pattern of change that has taken place in the past and is likely to be repeated in future in other societies. A unique occurrences. Your শুদ্ধ answer to is option C. 51 number question to hoise as pointed by Lowy, who among the following held property on feudal basis?
লুইয়া পইণ্ট কৰাৰ মতে তলত উল্লেখিত কোনটো ট্ৰাইবে বা কোনে সামন্ত প্ৰথাৰ আধাৰত নিজৰ সম্পত্তি ৰাখে অপশ্যনসমূহ হৈছে জুলু অফ সাউথ আফ্ৰিকা হোপি অফ নৰ্থ আমেৰিকা দাহোমি অফ ইউগাণ্ডা গনছ অফ চেণ্ট্ৰেল ইণ্ডিয়া ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 52 নম্বৰ কুৱেশ্যনটো হৈছে উইথ দ্য ইমাৰ্জেঞ্চ অফ দ্য এগ্ৰিকালচাৰেল ছ'চাইটি ইয়াত সুধিছে যে এগ্ৰিকালচাৰেল ছ'চাইটি মানে খেতি যোনটো সমাজ সেই সমাজৰ লগত খেতি কৰা সমাজৰ লগত আৰু কি উদ্ভৱ হৈছিল অপশ্যনসমূহ হৈছে বিলিভ ইন টোটেমিজম গ্ৰিউ বিলিভ ইন মেজিক গ্ৰিউ বিলিভ ইন এনিমিজম গ্ৰিউ এণ্ড টেম্পলছ বিকমছ এ প্লেচ অফ গডছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি 53 নম্বৰ কুৱেশ্যনটো হৈছে which among the following covers the study of population and social structure including social groups and institutions according to Ginsberg. Ginsbergৰ মতে তলত উল্লেখিত কোনটোৱে জনসংখ্যা সামাজিক সংৰচনা লগতে সামাজিক গ্ৰুপ আৰু সংস্থাসমূহৰ বিষয়ে অধ্যয়ন কৰে অপশ্যনসমূহ হৈছে social institutions, social morphology, social anatomy, social processes. ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 54 নম্বৰ কুৱেশ্যনটো হৈছে Who among the following is empowered by the Indian constitutions to specify a tribe as a scheduled tribe? তলত উল্লেখিত কাক ভাৰতীয় সংবিধানে ক্ষমতা প্ৰদান কৰিছে যে যিকোনো এটা জাতি বা জনজাতিক তেখেতে scheduled tribe হিচাপে অনুসূচিত জাতি বা জনজাতি হিচাপে অভিহিত কৰিব পাৰে অপশ্যনসমূহ হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া চিফ মিনিষ্টাৰ অফ দ্য ষ্টেট গভৰ্ণৰ অফ দ্য ষ্টেট ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 55 নম্বৰ কুৱেশ্যনটো হৈছে Untouchability in Rural Gujarat is written by গুজৰাটৰ গাঁৱৰ অস্পৃশ্যতা এই কিতাপখন কোনে লিখিছিল অপশ্যনসমূহ হৈছে এম শাহ আই.পি. দেশাই কেএম কাপাডিয়া জি.এছ. ঘড়ে শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 56 নম্বৰ কুৱেশ্যনটো হৈছে দুৰ্খাইম ক্লাছিফাইড ছ'চাইটি ইনটু দুৰ্খাইমে সমাজক কেইটা ভাগত ভাগ কৰিছিল অপশ্যনসমূহ হৈছে মেকানিকেল এণ্ড অৰ্গেনিক জেমিনিচেপ্ট এণ্ড জিছেলচেপ্ট লিটাৰেট এণ্ড নন লিটাৰেট অপেন এণ্ড ক্লোজ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 57 নম্বৰ কুৱেশ্যনটো হৈছে আইডেণ্টিফাই দ্য অথৰ হু হেজ কনচাৰ্ণ হিমছেল্ফ উইথ এ ষ্টাডি অফ ৰিলিজন এণ্ড ছ'চিয়েল চেঞ্জ তলত উল্লেখিত সেইজন লিখকক বিচাৰি উলিওৱা যোনে ধৰ্ম আৰু সামাজিক পৰিৱৰ্তন অধ্যয়নৰ লগত নিজকে সম্পৰ্কিত কৰি ৰাখিছিল অপশ্যনসমূহ হৈছে কাৰ্ল মাৰ্কছ মেক্স ৱেবাৰ ইমাইল দুৰ্খাইম ৰেডক্লিফ ব্ৰাউন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 58 নম্বৰ কুৱেশ্যনটো হৈছে which one of the following is ascribed status তলত উল্লেখিত কোনটো জন্মগত সূত্ৰে লাভ কৰা স্থিতি ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰিজ চলজাৰ হাজবেণ্ড সন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি 59 নম্বৰ কুৱেশ্যনটো হৈছে আইডেণ্টিফাই দ্য টাৰ্ম এমং দ্য ফলোইং which is not used by Max Weber as a sociological concept তলত উল্লেখিত সেই শব্দটো বিচাৰি উলিওৱা যোনটো কাহানিও মেক্স ৱেবাৰে সামষ্টিক অৱধাৰণা হিচাপে ব্যৱহাৰ কৰা নাছিল অপশ্যনসমূহ হৈছে ভেলু ৰেলিভেন্সেছ ভেলু এডিশ্যন ভেলু নিউট্ৰেলিটি ভেলু অৰিয়েণ্টেশ্যন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি 60 নম্বৰ কুৱেশ্যনটো হৈছে হু হেজ গিভেন দ্য কনচেপ্ট অফ এটমিষ্টিক ফেমিলি তলত উল্লেখিত কোনে পৰমাণুবাদী পৰিয়ালৰ কথা উল্লেখ কৰিছিল অপশ্যনসমূহ হৈছে মাৰ্ডক জিমাৰমেন ডাৰ্খাইম আৰু ৱাৰ্নাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ আগত 20টা কুৱেশ্যন দাঙি ধৰিলোঁ অহা ভিডিঅ'টো মই আপোনালোকৰ আগত 20টা কুৱেশ্যন দাঙি ধৰিম যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ অপশ্যনটো টিপি দিব ধন্যবাদ